স্যার আপনি সকল বনকৰ্মী আমাৰ জংঘলৰ জীৱ জন্তু বচাবৰ কাৰণে চেষ্টা কৰিছে তেওঁলোকক মোৰ ফালৰ পৰা আৰু গোটেই অসমবাসীৰ ফালৰ পৰা মই আন্তৰিক শুভেচ্ছা জনালো কিয় তেওঁলোকে আমাৰ ৰিয়েল লাইফ হিৰো এণ্ড লাইক দে আৰ অনলি দ্য গ্ৰাছ ৰুট পাৰ্চন হু আৰ ইনভলভ ইন দিছ এক্টিভিটিজ আৰু হয় অহাকালি মই কাৰণে মই আজি 6,000+ গছপুলি মই আমাৰ পাব্লিকক মই ডিষ্ট্ৰিবিউট কৰি আছো আৰু মই এটাই মেছেজ দিব বিচাৰিছো যে আমাৰ এভৰি ফেষ্টিভেলত নট অনলি এনভাইৰনমেন্ট ডে আমাক গছপুলি ৰোপণ কৰিব লাগে আৰু এইটো হলে কি হ'ব যে চৰ আমাৰ ইণ্ডিয়া ইজ আ ডাইভাৰ্চিফাইড কাণ্ট্ৰি কিমান ফেষ্টিভেল আছে আৰু কিমান মানুহ আছে আৰু সেইবোৰ ফেষ্টিভেলত যদি প্ৰত্যেক ফেষ্টিভেলত যদি গছপুলি ৰোপণ কৰে মানে আপোনালোকে কাল্পনিকে কৰিব নোৱাৰিব এক বছৰ কিমান গছপুলি হ'ব চ' এইটো থিমৰ ওপৰত মই লাষ্ট 10 বছৰৰ পৰা কাম কৰি আহি আছো আৰু মই 18,000+ গছপুলি মই এই থিমৰ আণ্ডাৰত দি আহিছো আৰু আজিৰ কাৰণে যে মই এটা গাইডলাইনছ মই যিসকল আহি আছে মই তেওঁলোকক মই কৈ আছো যে কাইলৈ যেতিয়ালৈ আপুনি ৰাতিপুৱা যে গছপুলি ৰোপণ কৰিব আপোনালোকে কাইণ্ডলি মানছ আপোনালোকে য়ংগাৰ জেনেৰেশ্যন বা নলেজ দিয়াৰ কাৰণে আপোনালোকে যিমান আপোনাৰ ঘৰৰ মানুহ আছে বা নেবাৰ্ছ আছে আপোনালোকে একেলগে লৈ পেলাই একজোট হৈ পেলাই আপোনালোকে বুজাব যে গছ কিয় লাগে আমাৰ কোনটো গছ কিয় উপকাৰ হয় অলপমান মানে সৰু সৰু স্মল বেচিক থিংছ আমাৰ জানিলে আমাৰ বহুত মানে হয় লাভ হয় চ' মই আকৌ এবাৰ ৰিকুৱেষ্ট কৰিছো যে আপোনালোকে আমাৰ ইয়াতে আহক ট্ৰি প্লেণ্টেশ্যন গিভএৱেত আৰু এজোপা গছপুলি লৈ যাওক আৰু আমাৰ কালি আমাৰ পৃথিৱী মাৰ আমাৰ কাৰণে গছপুলি ৰোপণ অহা 5 জুনত কাইলৈ হ'ব কিন্তু তাৰ কাৰণে আমি এদিন আগতে আমাৰ অসমৰ গড় বন্ধু হিচাপে বিখ্যাত চৌহান মালিক ক্লাছ 12 এজন ষ্টুডেণ্ট তেওঁ প্ৰায় 7-8 বছৰ বয়সৰ পৰাই পৰিৱেশৰ কামত নিজকে খাপ খুৱাই আগবাঢ়ি গৈছে তেওঁ মানে উদ্যোগত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ছ'চিয়েল ফৰেষ্ট ডিপাৰ্টমেণ্টৰ পৰা তেওঁলোকৰ সহযোগত 6,000 আমাক নিত্য প্ৰয়োজনীয় ফলৰ গছ যেনেকৈ মধুৰিআম আম জামু শিলিখা আদি গছৰ পুলি ৰাণীত থকা আমাৰ ফৰেষ্টৰ যিখন নাৰ্চাৰী আছে তাৰ পৰা আনি পেলাই আমাৰ গণেশ মন্দিৰৰ প্ৰাংগণত পুলিখিনি বিতৰণৰ এটা সুব্যৱস্থা গ্ৰহণ কৰা হৈছে পুলিখিনি বিতৰণটোৱে মেইন উদ্দেশ্য নহয় মেইন উদ্দেশ্য হৈছে এৱেৰনেছ টু দ্য পিপল ফৰ দ্য ষ্টুডেণ্ট যিখিনি আমাৰ আছে তেওঁলোকক এৱেৰনেছটো কৰিবৰ কাৰণে এই চৌহান মালিক এটা বিশেষ পদক্ষেপ লৈছে এতিয়া কথাটো হৈছে গছৰ পুলিটো লগাই দি পেলাই ফটোকেইখন তুলিলে কামটো শেষ নহয় গতিকে দিছ ইজ নট এ মেটাৰ অফ চেল্ফি এইটো হৈছে লং টাৰ্ম ইনভেষ্টমেণ্ট আৰু সেইকাৰণে ৰাইজক অনুৰোধ কৰিছোঁ যোনে পুলিকেইটা লৈ যায় নিজৰ ল'ৰা ছোৱালীক যেনেকৈ পালে তেনেকৈ যাতে এটা বা দুটা পুলি লৈ গৈ সেইকেইটা সুৰক্ষা কৰি ভালকৈ পানী দি সাৰ জাবৰ দি পেলাই ডাঙৰ কৰি তাৰ ফলকেইটা যেতিয়া লাগিব সেইটো চাই যিটো তৃপ্তি পাব সেইটো যাতে তেওঁলোকে অনুভৱ কৰে এতিয়া সেইটো মেইন উদ্দেশ্য গতিকে আমাৰ থিমটোত আমি দুটা বস্তু লৈছোঁ অকল পুলি ডিষ্ট্ৰিবিউশ্যনটো আমাৰ মেইন বস্তু নহয় আৰু দেখা গৈছে বহুত গছৰ পুলি আগতেও বহুত জেগাত বিতৰণ হৈছে কিন্তু পিছলৈ দহি খহি মৰি গৈছে
আমি তেনেকৈ দেখিছোঁ। আৰু এইটো নকওঁ যে বেলেগে কৰিছে আমি কৰা নাই, আমাৰ ক্ষেত্ৰতো আগতে হৈছে। প্ৰথমতে আমিও তেনেকুৱা হেৰি কৰিলোঁ, পিছত আমি অনুধাৱন কৰিলোঁ যে এইটো এটা মানে দিছ ইজ নট এ পিকনিক, দিছ ইজ নট এ ফান, এইটো এটা পৰিৱেশ সংৰক্ষণ, বিশ্ব পৰিৱেশক আমি বচাই ৰাখিবৰ কাৰণে, অজন লেয়াৰটো আমি সুৰক্ষা কৰিবৰ কাৰণে এটা প্ৰয়াস। এতিয়া গাড়ীৰ পৰা যিবোৰ আমাৰ ফচিল পেট্ৰলৰ যিটো ধোঁৱা পলিউশ্যন এইটোতো আহি আছে, সেইটো কাউণ্টাৰ কৰিবৰ কাৰণে আমাৰ গছৰ পুলি লগোৱাটো বহুতেই উদ্দেশ্য। আৰু পুলিবোৰ লগাব লাগিব ছিষ্টেমেটিকেলি, য'ত ত'ত যিকোনো গছ পুলি নহয়। ৰাস্তাৰ মাজত পুলি লগাই দিব, পিছত ৰাস্তা 2 লেনটো 4 লেন হৈ যাব, 4 লেন হৈ যোৱাৰ লগে লগে গোটেই গছ কাটা যাব, এইটো হৈ আছে। গতিকে চৰকাৰলৈ এটাই ৰিকুৱেষ্ট কৰিছোঁ যে যেতিয়া আপোনালোকে প্লেণ্টেশ্যনটো কৰিব, এটা ভৱিষ্যতৰ চিন্তা কৰি পেলাই আপোনালোকে গছপুলিখিনি লগাওক। এইটো নহয় যে আপুনি গছপুলিখিনি লগালে 10 বছৰৰ পিছত মেচিয়ৰ্ড গছকেইডাল আপোনালোকে কাটিব লগা অৱস্থা এটা পৰে, সেইটো কোনেও নাভাবে, কিন্তু এইটো হৈ যায়। গতিকে দূৰদৰ্শিতা কৰি পেলাই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত দূৰদৰ্শী মানুহ, তেওঁ চব বস্তুৱে এটা সূক্ষ্মভাৱে হেৰি কৰে। গতিকে তেওঁ তেনেকুৱা এটা প্লেণ্টেশ্যন হিচাপত কৰিব। 6,000 গছৰ টোটেল অনা হৈছে। গতিকে এইখিনি আজি বা কালি 2 দিনৰ ভিতৰত ডিষ্ট্ৰিবিউশ্যন কৰা হয়। এতিয়া আজি জুন মাহৰ 5 তাৰিখ, 4 তাৰিখ জুন মাহৰ, কিন্তু অসমখন এতিয়া অশান্তময় হৈ পৰিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল আমাৰ পাহাৰবোৰ, নৈবোৰ বৰ সংকট। পাহাৰত গছ নাই, একাংশ দুষ্কৃতিকাৰীয়ে একাংশ শীৰ্ষ বিশেষ ব্যক্তিৰ আশীৰ্বাদত গছবোৰ কাটি শেষ কৰিলে, অবাধ গতিত গছ নোহোৱা হ'ল। চৰকাৰ হওক, একাংশ অনুষ্ঠানে গছ ৰোৱাৰ কাৰণে অহৰহ প্ৰয়াস কৰি আছে, চৰকাৰৰ হাত উজান দিয়ে। তো দুৰ্ভাগ্য, এই গছবোৰ হৈ থাকেনে? আমি আৰু কিমান দিন জীয়াই থাকিম? আমি আৰু বেছি দিন জীয়াই নাথাকিম। গছ থাকিলেহে মানুহ থাকিব। 100 পুত্ৰ এডাল বৃক্ষৰ সমান, কিন্তু আমি গছ কাটি খাস্তান কৰিছোঁ, গছ ৰোৱাৰ পৰিকল্পনা কৰা নাই। আমি যাৰ পথ, কিছুদিন পিছত অসম, ভাৰত, বিশ্ব অক্সিজেনৰ অভাৱত মৃত্যু হ'ব। আহক আমি সকলোৱে হাতে হাতে হাত ধৰি গছ ৰুওঁ আহক, আৰু সকলো জীৱকে জীয়াই থকাৰ কাৰণে আগুৱাই যোৱাৰ প্ৰয়াস কৰোঁ। আঁচনিবোৰ ঠিকে থাকে, কিন্তু আঁচনিৰ নামত, আঁচনিৰ জৰিয়তে গছবোৰ ৰুলেই নহ'ব, তাত পানী, তাত মানে বেৰ থাকিব লাগিব, পানী থাকিব লাগিব। কোনে দিব? এনে গছ ৰুই দিলে নহ'ব। এতিয়া মানে গছ ৰুই ফটোখন বিভিন্ন সংবাদ মাধ্যমত, ছপা মাধ্যমত প্ৰকাশ কৰিলে নহ'ব, তাৰ উপযুক্ত সংৰক্ষণ কৰাটোহে জৰুৰী। 1 লাখ নহয়, এটা সমষ্টিত 100ডাল গছ ৰোৱক, যদি গছখিনি উপযুক্ত সংৰক্ষণ আৰু সংবৰ্ধনৰ ব্যৱস্থা কৰে, তেতিয়াহে প্ৰকৃত কাম হ'ব। এনে প্ৰচাৰৰ কাৰণে নহয়, বাহবা ল'বৰ কাৰণে নহয়, আঁচনি নামত ধন গটাবৰ কাৰণে নহয়। গছডাল প্ৰকৃততে ৰুইছে আৰু ইয়াৰ সংৰক্ষণ হৈছে নাই, তাৰ ওপৰত নজৰ দিব বুলি আমি ৰাজ্যৰ মুখ্যমন্ত্ৰী, বিভাগীয় মন্ত্ৰী, প্ৰশাসন বিষয়াক অনুৰোধ জনাইছোঁ। वर्दी की हाँ, गर्मी तो बहुत है, लेकिन आपको शायद पापा के पैसों की गर्मी ज्यादा लग रही है। बढ़ती गर्मी में विवेल कूल मिंट करे आपकी स्किन को सॉफ्ट और आपको कूल। आप समझौता नहीं। तू बस हिम्मत का घूंट लगा और डर को निकल जा, और दुनिया को दिखा तू किस मिट्टी का बना हुआ है। माउंटेन ड्यू, डर के आगे जीत है।